সম্পূৰ্ণ ঘটনাটোতো খুবেই নিন্দনীয় ঘটনা। ৰাতি নাইট ডিউটি কৰি থাকোঁতে এগৰাকী চিকিৎসকক যদি তেনেকৈ ধৰ্ষণ কৰি মাৰ্ডাৰ কৰে, তেতিয়াহ'লে চিকিৎসকৰ ৰাতি ডিউটি কৰিবলৈ আমাৰ মহিলা চিকিৎসক বা মহিলা কৰ্মীসকলৰ কাৰণে বহুত ভয়ৰ কাৰণ হৈ গৈছে। কাৰণ আমাৰ ইয়াতো মানে আমাৰ মহিলা চিকিৎসক আছে, আমাৰ নাৰ্ছসকল আছে, তেওঁলোকে নাইট ডিউটি কৰে, অকলে থাকে, অকলে ডিউটি কৰে। সেইটো এটা ডাঙৰ মই ভাবোঁ যে সেই কথাটো আমাক সুনিশ্চিত কৰে, আমাৰ মহিলা চিকিৎসকসকলক যাতে আমাক দিয়ে, প্ৰটেকশ্যন দিয়ে, যাতে ভালকৈ যাতে তেওঁলোকে নিশ্চিন্তভাৱে অকল নিজৰ কাম কৰিব পাৰে। আজি প্ৰতিবাদ কৰাৰ ভিতৰত আমি ক'লা বেজ পৰিধান কৰিছোঁ আৰু আমি দুপৰীয়া 12টা বজাত DC তাত এখন মেমৰেণ্ডাম দিম আমাৰ হেৰিয়াৰ পৰা। আৰু হেৰি হৈছে, আৰু ৰাতি এটা আমি মম লৈ শোভাযাত্ৰা কৰিম। কৰ্মবিৰতি পালন কৰা নাই। কৰ্মবিৰতি আমাৰ চলি আছে, বহিৰ্বিভাগ চলি আছে, জৰুৰীকালীন সেৱা চলি আছে, অন্তৰ্বিভাগ চলি আছে, ইনডোৰ। সঁচাকৈ অতি মানে দুৰ্ভাগ্যজনক আৰু অতি নিন্দনীয় ঘটনা। এগৰাকী মহিলা চিকিৎসকক যিদৰে মানে এটা গেং মানে মলেষ্টেশ্যন হৈছে, ৰেপ হৈছে আৰু উইথ মাৰ্ডাৰ, এইটো এটা অতি মানে এইটো বৰ বেয়া মেছেজ গৈছে সমগ্ৰ ভাৰতবৰ্ষ আৰু তথা আমাৰ গোটেই পৃথিৱীলৈ ইণ্টাৰনেশ্যনেল এটা নিউজ হৈছে। এইটো যাতে আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয়, সেইটো আৰু এই যে শেষ আৰু এইটো ল'বলৈ কাৰণে আজিকালি প্ৰায় সঘনাই এইটো দেখা গৈছে। আৰু আমাৰ মাইণ্ডছেটটো বহুত সমাজত চেঞ্জ হৈছে, পৰিৱৰ্তন হৈছে। কাৰণ চিকিৎসকসকলে যদি এইটো পৰিৱেশত থাকে, তেতিয়া ছাৰ্ভিচ দিব নোৱাৰিব, মানসিকভাৱে মানে ফ্ৰী এণ্ড ফেয়াৰলি তেওঁলোকে যাতে চিকিৎসা আগবঢ়াব নোৱাৰে। সেইটো কাৰণে এইটো সকলোৰে দৃষ্টি, এটা সমাজৰ মানে এটা সকলো আমি আজি এতিয়া আমাৰ যিটো আমচাৰ আমি গভৰ্ণমেণ্ট ডক্টৰ হিচাপে আমাৰ আজি ক'লা বেজ পৰিধান কৰা হৈছে আৰু গধূলি আজি DC ছাৰ আৰু SP ছাৰক এটা মেমৰেণ্ডাম এখন দিব, অলপ 11টা 11:30 মানত যাব আমি চুপাৰিণ্টেণ্ডেণ্ট আৰু ইভিনিঙত আমি এখন আপোনাৰ মাৰ্চ মানে কেণ্ডেল মাৰ্চ এটা উলিয়াব। সেইটো মানে নাই, এতিয়া আপোনাৰ ইমাৰ্জেঞ্চি যিখিনি ছাৰ্ভিচ সেইখিনিতো চলি আছে, আৰু লগতে আমি OPDখিনি আমাৰ অসমত আমাৰ যিহেতু আমাৰ ইয়াত গভৰ্ণমেণ্ট হস্পিটেলখিনি OPD চলি আছে। বাকী এইটো আমি আজি পৰৱৰ্তী পৰ্যায়ত কি হয় এইটো ডিপেণ্ড কৰিব। এতিয়া বৰ্তমান আমাৰ আজি তাৰিখত এইখিনিয়ে লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।